মই স্বাগতম জনাইছো আৰু লগতে তেখেতৰ যি প্ৰতিভা সেই প্ৰতিভাসমূহ বিকাশ কৰিবৰ কাৰণে বিচাৰিছো তাৰ আগতে মই মামাক পৰিচয়টো দিবলৈ অনুৰোধ কৰিছো আপোনাৰ নাম আৰু গাঁও হয় নমস্কাৰ মোৰ নাম শ্ৰী ৰুদ্ৰবৰী আৰু গাঁওখন হ'ল পূবধনশ্ৰী টেমেৰা গাঁও আপুনি কি কৰি ভাল পায় মই বৰ্তমান খেতিয়ক ল'ৰা খেতিয়ক হ'লেও কিন্তু মই এতিয়া গীত মাত লিখিবলৈ ধৰিছোঁ আৰু গীত চৰ্চা কৰিবলৈ মই আগবাঢ়ি আছোঁ গতিকে অসমবাসীক জনাইছোঁ মোৰ গীত মাত বহুতেই আছে কিন্তু বৰ্তমান আজি এটা গীত কবিতা এটা দিম বুলি ভাবিছোঁ গতিকে সমূহ অসমবাসী ৰাইজে যাতে মোক ভুল হ'লে শুধৰাই দিব তেখেতৰ এই যে প্ৰতিভা এই প্ৰতিভাসমূহ আজি আপোনালোকৰ আগত দাঙি ধৰা উদ্দেশ্যে মোৰ চেনেললৈ তেখেতক নিমন্ত্ৰণ দিছোঁ আৰু তেখেতে আহিছে আৰু মই আপোনালোকক মই এই চেনেলৰ যোগেদি মোৰ নিজা মামা অৰ্থাৎ তেখেতৰ যি প্ৰতিভা সেই প্ৰতিভাবোৰ দেখাবৰ কাৰণে মই আগবাঢ়ি গৈছোঁ গতিকে তেখেতক মই কবিতাটো যেহেতু কবিতা আবৃত্তি কৰিব গতিকে প্ৰথমে কবিতা আপোনালোকৰ মাজলৈ আগবঢ়াম গতিকে কবিতা আবৃত্তি কৰিবৰ কাৰণে মই মামাক অনুৰোধ কৰিলোঁ কৃষ্ণ হয় মোৰ নাম শ্ৰী ৰুদ্ৰবৰী 15/2024 মই এটা কবিতা আবৃত্তি লিখিছিলোঁ এতিয়া বৰ্তমান কবিতাটো আবৃত্তি কৰিম 2024 জুলাই মাহত বৰ্ণই বলীয়া বান কালৰূপে আহি গ'ল বান অসম ভৰি বৈ গ'ল বান সেই বানে ধুই গ'ল গোলাঘাট জিলাৰ বোকাঘাট সমষ্টিৰ মহুৰা মৌজাৰ বংকাল গাঁৱৰ মথাউৰিটো মাজতে ছিঙি গ'ল ৰাইজৰ হাহাকাৰ বহুজন জনতাৰ গৰু ছাগলী আৰু হাঁহ কুকুৰা গাহৰি কালৰূপী বানে উটুৱাই নিলেগৈ খেনুলোকৰ ভঁৰালঘৰ বানপানীত উটি গ'ল কৃষকৰ হাহাকাৰ সমগ্ৰ বংকাল গাঁও বৰতল গাঁও নিকৰি গাঁও ধনশ্ৰী টেমেৰা গাঁও কালৰূপী বানে ধুই গ'ল হাহাকাৰ যিমান যন্ত্ৰণা কিমান যে বেদনা কোনে বাৰু শুনিব কোনে বাৰু বুজিব সহিব পাৰিব কোনে দুখৰ খবৰ পাই আহিল বৰ মানুহবোৰ আহি গ'ল কথা দি থৈ গ'ল তৎকালীনভাৱে কামবোৰ হ'ল আজি হাজাৰ জনতাৰ চকুৰ পানী নিমিষতে শুকাবলৈ ধৰিলে অসম চৰকাৰে চাউল দাইল মিঠাতেল নিমখ দি সহায় কৰি গ'ল খেনুলোক জনতাই তিৰপাল মিঠাই দি থৈ গ'ল নিশ্চয় বহুতকৰ বস্তু দি থৈ গ'ল ভূতভূতি মটৰ দিনে ৰাতি পানীত উৰি ঘূৰি ফুৰিছে আজি কৃত্ৰিম প্ৰকাৰে মাথাউৰিটো বান্ধি গ'ল ৰাইজৰ ভাবিবৰ হ'ল বড়ো খেতি পাতিবৰ হ'ল আৰু তাৰো উপায় ভাবিবৰ হ'ল নমস্কাৰ হয় নিশ্চয় আপোনালোকে যিটো কবিতা শুনিলে নিশ্চয় আমাৰ বৰ্তমান সময়ত হৈ যোৱা যিটো আমাৰ বংকাল বিধ্বস্ত বানপানীয়ে যিটো মাথাউৰি ভাঙি লৈ গৈছিল গতিকে তাৰ বেদনা স্বৰূপে আমাৰ মামাই এক কবিতাটো লিখি উলিয়ালে গতিকে কবিতাটোত প্ৰকাশ পাইছে সেই বেদনাখিনি বা সেই অঞ্চলৰ ব্যক্তিসকলে কেনেধৰণে শোকত অৰ্থাৎ দপদপাই আছে সেই কথাখিনি আচলতে কবিতাৰ যোগেদি প্ৰকাশ কৰিব বিচাৰে